জগজীৱন ৰাম জগজীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম জগজীৱন ৰাম জগজীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম হে মধুসূদন দেৱ মধুসূদন দেৱ তুমি বিনে গতিৰ গতি নাই কেও নমস্কাৰ প্ৰিয় দৰ্শকসকল আসাম লাইভ 7ৰ আলাপৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো আলাপৰ মজিয়াত মই লক্ষীমা আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এজন নতুন অতিথি আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ আমি তেখেতৰ লগত কথা পাতিম তেখেত হৈছে 2017 চনত ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ কালচাৰৰ ফালৰ পৰা তেখেতে সিনিয়ৰ ফেলোশ্বিপ এৱাৰ্ড লাভ কৰিছিল তেখেত ভাওনা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ লগত বিশেষভাৱে জড়িত তথা তেখেতে বিচাৰকৰ আসনো অলংকৃত কৰিছে তেখেত শিৱসাগৰ জিলাৰ আমগুৰিৰ শ্ৰী শ্ৰী বেঙেনাআটি সত্ৰৰ নিবাসী শ্ৰী সীমান্ত মহন্ত দেৱ দাদা আপোনাক নমস্কাৰ জনাইছো আৰু আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আসাম লাইভ 7লৈ মোৰ পৰা ধন্যবাদ আগবঢ়াইছো হয় দাদা আপুনি যিহেতু সংগীতৰ লগতে জড়িত প্ৰথমে আমি সংগীতেৰে আৰম্ভ কৰো আমাৰ আজি অনুষ্ঠানটি আপুনি কি শুনাব আজি মাতটো ভাগি আছে তথাপিতো যিহেতু অনুৰোধ জনাইছে অকণমান গাই চাব পাৰো হয় মহাপুৰুষ মাধৱদেৱৰ ৰচিত এভাগ বৰগীত ৰাগ বৰাৰী হয় হে কুতুৰা খেলাই হৰি কুতুৰা খেলাই হৰি আৰে উহি বালকৰ কেলি উহি বালকৰ কেলি পৰম আনন্দে খেলে গোপ শিশু মিলি কুতুৰা খেলাই হৰি আৰে গোটা জুমুৰি কাখৈ আৰু মোৱালাৰু খেলাইতে জলমল কৰে সোণাৰ তাৰ খাৰু খেলাইতে জলমল কৰে সোণাৰ তাৰ খাৰু কুতুৰা খেলাই হৰি ধন্যবাদ দাদা আপুনি যেহেতু সত্ৰীয়া সংস্কৃতিৰ মাজতে ডাঙৰ দীঘল হৈছে তথাপি সুধিছো এই ক্ষেত্ৰখনৰ প্ৰতি কেনেদৰে আকৃষ্ট হ'ল মোৰ যেহেতু জন্ম সত্ৰতে গতিকে সত্ৰত সত্ৰীয়া সংস্কৃতি চৰ্চা আমি কেঁচুৱা সময়ৰ পৰাই আমি দেখি আহিছো গতিকে সত্ৰৰ যিটো পৰম্পৰা সেই পৰম্পৰাটোক ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছো আৰু সত্ৰৰ চৌহদৰ ভিতৰত সত্ৰীয়া সংগীতটোক বহুলভাৱে প্ৰচাৰিত হয় চৰ্চন কৰা হয় আগতে পৰিশীলিত অৱস্থাত নাছিল আজিকালি কিন্তু পৰিশীলিত অৱস্থাত সকলোৱে ইয়াক অধ্যয়ন কৰা দেখা গৈছে মোৰ জন্মৰ পাছৰ পৰা 6 বছৰমান বয়সৰ পৰা মই শ্ৰী শ্ৰী বগিয়াই বৰলেঙি সত্ৰৰ মোৰ ককা গোপীনাথ মহন্তদেৱৰ ওচৰত প্ৰথম শিকিছিলো তেতিয়া কুশত বহুৱাই তেখেতে আমাক শিকাইছিলে তেখেতৰ লগত অলপ দিন শিকাৰ পাছত 6-7 মাহ মান আমাৰ সত্ৰত থাকি লৈছিলে তেখেতে তাৰ পাছত তেখেত গুচি গ'ল তাৰ পাছত আমাৰ সত্ৰৰ যিটো পৰম্পৰা সেই পৰম্পৰা অনুযায়ী
সত্ৰৰ প্ৰতিজন ব্যক্তিয়ে সেই পৰম্পৰাটো ৰাখিব লাগিব নৃত্য প্ৰসংগৰ ক্ষেত্ৰত। গতিকে নৃত্য প্ৰসংগত সেই সংগীত পদ্ধতিটো সদায় প্ৰচলন হৈ থাকে। গতিকে সেই তেনেধৰণে মই অনুপ্ৰেৰণা পাইছিলোঁ আৰু সেই অনুপ্ৰেৰণাতে বৰ্তমান অনুপ্ৰাণিত হৈ 1999 চনত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত মই বিমিউজ পাঠ্যক্ৰমত নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰি 2006 চনত তাৰপৰা বিমিউজ গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত গ্ৰহণ কৰি বৰ্তমান আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ধাৰাটো সত্ৰীয়া সংগীতৰ ধাৰাটো বৰ্তমান শিকাই আছো। হয়, আপোনাৰ সত্ৰীয়া নৃত্য বা বৰগীতৰ বিদ্যালয় আছে নেকি? বিদ্যালয় আছে, মোৰ এখন এতিয়া বৰ্তমান আছে মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়, সেইখনত শিকাই আছো। আৰু কেইখনমান স্কুল আছিলে, মোৰ স্বাস্থ্যৰ কিছু অৱনতি হোৱাত অকণমান দূৰত হয়, নগাঁৱত আছিলে নৰুৱা পুঁজি সত্ৰত, সেইখনত স্বাস্থ্যজনিত কাৰণত মই বিদ্যালয়খনৰ পৰা বৰ্তমান আঁতৰি আছো। 6-7 মাহৰ মূৰত এবাৰ হ'লেও মই পাক মাৰিবলৈ যাওঁ। আৰু এখন আছিলে বিহপুৰীয়াত, সেই বিহপুৰীয়াখনলৈ বছৰেকত 4 দিন যাওঁ। আৰু এখন আমগুৰিত আৰু এখন আছিলে শ্ৰীমন্ত শংকৰদেৱ কলা কৃষি প্ৰশিক্ষণ মহাবিদ্যালয়, সেইখনতো মই প্ৰথমতে তবলা শিক্ষক হিচাপে নিয়োজিত আছিলোঁ। পাছত সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনৰ প্ৰশিক্ষণ তাত দিছিলোঁ। তাৰ পাছতে তাত কেইখনমান অংকীয়া ভাওনা আমি কৰিছিলোঁ, বিশেষকৈ ৰাম বিজয় কৰিছিলোঁ। আৰু এখন আছিল মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা সৃষ্ট নহয়, সেইখন মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ পণ্ডিতসকলে সৃষ্টি কৰা এখন শ্ৰমন্ত ঘৰ নাটখন আমি তাত কৰিছিলোঁ, অংকীয়া নাট। হয় দাদা, যিহেতু আপুনি ভাওনা, সত্ৰীয়া নৃত্য আৰু বৰগীতৰ লগত বিশেষভাৱে জড়িতই নহয়, আপুনি বিচাৰকৰ আসনো অলংকৃত কৰিছে। কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে বাণিজ্যিকীকৰণ বা আধুনিকতাৰ প্ৰভাৱত এইখিনিয়ে নিজস্বতা হেৰুৱাৰ উপক্ৰম হৈছে নেকি? আপুনি কি ভাবে? নিজস্বতা হেৰুৱাটো একদম শুদ্ধ কথা। বৰ্তমান আমি প্ৰতিযোগিতাসমূহত আমি দেখিবলৈ পাইছো বৰগীতৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো কোনটো সময়ত কোনভাগ ৰাগ গাব লাগে, সেই সময়টো অকমান অসুবিধা হৈছে। যিকোনো সময়ত যিকোনো বৰগীত আমি গোৱা দেখিবলৈ পাইছো। সত্ৰৰ কিন্তু পৰম্পৰা অনুযায়ী পুৱা বেলাৰ গীত, ভাটি বেলাৰ গীত পাৰ্থক্য আছে। গতিকে এই পাৰ্থক্যসমূহ প্ৰতিযোগিতাসমূহত তেনেকুৱা নীতি নিয়ম কিন্তু পালন কৰা আমি দেখা নাই। তাৰ উপৰঞ্চি বৰ্তমান আমাৰ বৰগীত এভাগ যেতিয়া গাবলগীয়া হয়, যিটো পৰম্পৰা, সেই পৰম্পৰাটো ক'ৰ পৰা এতিয়া যিটো পৰম্পৰা বৰগীত ভাগ পৰিচালনা কৰি আছে, মঞ্চত পৰিৱেশন কৰি আছে, সেই পৰম্পৰাটো কেতিয়াৰ পৰা আহিলে কি কথা, এইটো অকণমান বিচাৰ্য বিষয়। যেতিয়া টিভি বা ৰেডিঅ'ত বৰগীতৰ আমি শুনিবলৈ পাওঁ, সেই বৰগীতসমূহত যেনেদৰে গায়, এই বৰ্তমান যিটো পৰিৱেশন শৈলী, সেই পৰিৱেশন শৈলীটো প্ৰতিযোগিতাসমূহত এই ৰেডিঅ' বা টিভিৰ মাধ্যমেদিহে বৰ্তমান এনেদৰে চলি আছে। কিন্তু এই প্ৰথাটো সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'বলৈ কিছু অসুবিধা হয়। যিহেতু বৰগীত এভাগ পৰিৱেশন কৰাৰ প্ৰাক মুহূৰ্তত প্ৰথমতে গৰুঘাট বজোৱা হয়, গৰুঘাটৰ পাছত ৰাগ তালনি বজোৱা হয়, ৰাগ তালনি বজোৱাৰ পাছত বৰগীত এভাগ গোৱা হয়। সেই প্ৰথাটো যিটো প্ৰসংগীয়া প্ৰণালীৰ যিটো প্ৰথা, প্ৰসংগীয়া প্ৰণালীৰ এই প্ৰথাটো বৰ্তমান প্ৰতিযোগীসকলে বা যিসকলৰ দ্বাৰা পৰিৱেশিত হয় বা যিসকল গুৰুৱে তেওঁলোকক শিকাইছে, সেই শিক্ষণৰ যিটো পদ্ধতি, সেই পদ্ধতিটো কিছু বেলেগ এটা ফাললৈ গতি কৰিছে। আৰু বাণিজ্যিকীকৰণৰ বাবে নিৰ্দিষ্ট সময় এটা বান্ধি দিয়া হয়। সেই সময় বান্ধি দিয়াৰ কাৰণে হয়তো তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে, সেই প্ৰতিযোগীসকলে এই নিৰ্দিষ্ট 5 মিনিট সময়ৰ ভিতৰত বৰগীত ভাগ শেষ কৰিবৰ কাৰণে এই যিটো পৰম্পৰা, সেই পৰম্পৰাটোক আছুতীয়াকৈ ৰাখি মূল বৰগীত ভাগ গোৱা আমি দেখিবলৈ পাইছো। গতিকে ই বৰ শুভ লক্ষণ নহয় বুলি এক কথা ক'ব পৰা যায়। হয়, যিহেতু আপুনি এই সকলোবোৰৰে বিচাৰকৰ আসনো আপুনি অলংকৃত কৰিছে, কেতিয়াবা এনেকুৱা হয় নেকি যে দলীয় ক্ষেত্ৰতে হওক বা এককভাৱে হওক, বিচাৰক হিচাপে কেতিয়াবা আপুনি কাৰোবাৰ পৰা হেঁচা পাইছে নেকি যে
আমাৰ দলটোক বা মোকে হওক মানে পুৰস্কৃত কৰিব লাগে এনেকুৱা ধৰণৰ কিবা আপুনি হেঁচা পাইছে নেকি ব্যক্তিগতভাৱে? কোনখিনি প্ৰতিযোগিতাৰ ক্ষেত্ৰত? মানে যিকোনো ধৰণৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰতে কৈছো। বৰ্তমানলৈকে মোক হেঁচা কোনো দিয়া নাই। আজিলৈকে মই যিমান প্ৰতিযোগিতাত গৈছো, ভাওনা প্ৰতিযোগিতা মোৰ 107 নম্বৰখন যোৱা সৌ সিদিনাখনি হেৰিত হৈ আহিল কোঁৱৰপুৰত। আজিলৈকে মোক কিন্তু হেঁচা দিয়া নাই, আমাকেই দিব লাগিব, আমাৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা হৈছে। কিন্তু প্ৰতিযোগীসকলে সুধিবলৈ কিন্তু টেলিফোনিক মাধ্যমেৰে সোধে। মই সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে কৈ দিওঁ যে কাৰোবাক কিবা সুধিবলগীয়া আছে, এই সোধাৰ যিটো প্ৰক্ৰিয়া মোৰ ঘৰলৈ আহিব, মই টেলিফোনত ইমান সময় আপোনাক ক'বলৈ অসুবিধা হ'ব। যিহেতু এইটো পৰিবেশ্য কলা, পৰিৱেশন কৰিলেহে আচলতে ধৰা পৰে কোনটো কেনেকুৱা ধৰণে হয়। গতিকে সেইটো কাৰণে মোৰ ওচৰলৈ বোধ হয় প্ৰতিযোগীসকলে তেনেকে মুখতে প্ৰথমতে কৈ দিয়াৰ কাৰণে সুধিবলৈ নাহে, আৰু হেঁচা দিবলৈও আজিলৈকে চেষ্টা কৰা মই দেখা নাই। হয়। আৰু এটা কথা সুধো যে সত্ৰীয়া নৃত্য পৰিবেশনৰ ক্ষেত্ৰত কেতিয়াবা সত্ৰীয়া নৃত্য পৰিবেশন কৰোতে যিখিনি বাদ্যযন্ত্ৰ বজায় বা যিখিনি ধৰক কণ্ঠ প্ৰদান কৰে, সেইখিনি পোনপটীয়াভাৱে প্ৰদান কৰে বা পোনপটীয়াভাৱে বাদ্যযন্ত্ৰসমূহ বজায় পৰিবেশন শৈলীত। কিন্তু কেতিয়াবা এনেকুৱাও দেখা যায় যে আজিকালি ৰেকৰ্ডিং কৰি লয়, পেন ড্ৰাইভে হওক বা ৰেকৰ্ডিংটো বজাই দিয়ে আৰু মঞ্চত সেই সত্ৰীয়া নৃত্য পৰিবেশন কৰে। এইটো নৃত্যৰ নিয়মাৱলীৰ ভিতৰত পৰে নে? এইটো কিমান দূৰ শুদ্ধ বুলিয়ে ক'ব আপুনি? নিয়মাৱলীৰ ভিতৰত আচলতে সত্ৰত যিটো পদ্ধতিগতভাৱে শিকোৱা হয়, সেই পদ্ধতিটো সত্ৰত পৰিবেশন কৰা হয়। কোনটো অনুষ্ঠানত কোনটো নাচ পৰিবেশন কৰা হয়, গতিকে সেইবোৰ এটা নিৰ্দিষ্ট সীমা থাকে। গতিকে সেই যিটো ব্যৱস্থা কোনো কাৰণতে ই আঁৰ কাপোৰৰ ভিতৰত বজাব নোৱাৰে, একদম নামঘৰৰ মজিয়াত বজাব লাগিব। এতিয়া মহাপুৰুষ মাধৱদেৱে ৰঙিয়াল গৃহ নিৰ্মাণ কৰিছিল, সেই ৰঙিয়াল গৃহত কিন্তু কথাগুৰু চৰিতত উল্লেখ আছে, ৰঙিয়াল গৃহত এইসকল যিসকল বাদ্যযন্ত্ৰী কৌশীলৱসকল সেই মঞ্চতে তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ বজাইছিল। আৰু এতিয়া বৰ্তমান এনেকুৱা কিছুমান পৰিৱেশ হৈছে, মই আগতে কৈছো বৰগীতৰ ক্ষেত্ৰত যে নিৰ্দিষ্ট সময় এটা দি দিয়া হয়, সেই সময়ছোৱাৰ ভিতৰত ৰেকৰ্ডিং কৰি ল'লে ছাত্ৰ ছাত্ৰীসকলৰ কিছু সুবিধা হয় যে ইমান সময়ৰ ভিতৰত এই নাচটো আমি সম্পূৰ্ণ কৰিব পাৰিম। সেইকাৰণে ৰেকৰ্ডিং সেই নিৰ্দিষ্ট সময়ত ৰেকৰ্ডিং কৰি তেওঁলোকে নাচটো পৰিৱেশন কৰে। আৰু কিছুমান কথা আহে ইয়াত, আৰ্থিক কিছু সমস্যাও আহি পৰে যে পৰিৱেশন কৰিবৰ কাৰণে যিসকল গুৰুক লৈ পৰিৱেশন কৰা হয়, বাদ্যযন্ত্ৰী যিসকলক লৈ পৰিৱেশন কৰা হয়, তেওঁলোকৰ বৰ্তমান অভাৱ দেখিবলৈ পোৱা গৈছে। গতিকে সেই অভাৱৰ কাৰণেও ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰিছে। আৰু কিছুমান কথা আহে যে যিসকলক পাৰিশ্ৰমিক যিটো দিব লাগে, সেই পাৰিশ্ৰমিক দিয়াৰ ক্ষেত্ৰত সেই প্ৰতিযোগীজন সিমান মানদণ্ডৰ নহব বুলি কিছুমানে ভাবি লয়। গতিকে সেইকাৰণেও বোধ হয় এই মঞ্চত নিজে উপবিষ্ট হৈ পৰিৱেশন শৈলী নকৰে, তেওঁলোকে সহযোগিতা আগ নবঢ়ায়। আৰু কিছুমান হৈছে কি, কিছুমান অভিভাৱকে যিজন গুৰুৰ তত্বাৱধানত শিকি আছে সেইজন গুৰুক নোকোৱাকৈ কোনোবা মিতিৰ কুটুমৰ ঘৰলৈ যাওঁতে ক'ৰবাত কিবা মঞ্চ এখন দেখিলে তাত ঘৰুৱা মানুহ যদি কোনোবাই কয় তো নাচ এখন আজি দিব লাগিব, তো শিকিছ নহয়, তেতিয়া সেই ৰেকৰ্ডিং কৰি চোৰাংভাৱে এইটো গুৰুৰ পাৰ্মিশ্যন নোহোৱাকৈ কৰে বাবে এই প্ৰথাটো তেনেধৰণে বৰ্তমান চলি আহিছে। কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে যেতিয়া শিক্ষকজন বা বাদ্যযন্ত্ৰীসকল মঞ্চত উপবিষ্ট হৈ থাকে, উপবিষ্ট হৈ থাকিলে তেওঁৰ যি পাৰফৰ্মেঞ্চ কৰিব, সেই পাৰফৰ্মেঞ্চটো জনচক্ষুত দৃষ্টিনন্দন হয়। আৰু দৃষ্টিনন্দন নহ'লে দৃষ্টিকটু যেতিয়া হ'ব, তেতিয়া কিন্তু ৰাইজৰ সমাদৰ পাবলৈ অসুবিধা হ'ব। হয়, সংগীতক লৈ আপোনাৰ কিবা নতুন পৰিকল্পনা আছে নেকি? নতুন পৰিকল্পনা সত্ৰীয়া সংগীতৰ ক্ষেত্ৰত মই বিশেষকৈ কওঁ, আমাৰ 10 বছৰৰ পৰা ভাৰত চৰকাৰে চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং এই সংস্থাটোৱে 10 বছৰৰ ওপৰৰ
ছাত্ৰ ছাত্ৰীসকলক 10 বছৰৰ পৰা মানে 60ৰ ঊৰ্ধ্বলৈকে এই সকলক এটা বৃত্তি দিয়ে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ন্যূনতম 3 বছৰ শিক্ষা গ্ৰহণ কৰি প্ৰতিটো চেণ্টাৰ ফৰ কালচাৰেল এছ'চিয়েশ্যন ট্ৰেইনিঙত অংশগ্ৰহণ কৰি তাত প্ৰতিযোগিতা এখন হয় সেই প্ৰতিযোগিতাত পাছ কৰিলে প্ৰতি মাহে 400 টকা চেণ্টাৰ ফৰ কালচাৰেল এছ'চিয়েশ্যন ট্ৰেইনিঙে 2 বছৰৰ কাৰণে এটা সেই ছাত্ৰজনক আৰু যিজন গুৰু তত্ত্বাৱধানত শিকে সেই গুৰুকো এটা মাননি আগবঢ়ায় 10 বছৰৰ পৰা 14 বছৰৰ ভিতৰত এটো CCRT বুলি কোৱা হয় তাৰপৰা 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত ইয়ং আৰ্টিষ্ট স্কলাৰশ্বিপ 25 বছৰৰ পৰা 35 বছৰলৈকে জুনিয়ৰ ফেলোশ্বিপ সিনিয়ৰ ফেলোশ্বিপটো হৈছে 40 বছৰৰ ঊৰ্ধ্বৰ গতিকে আমাৰ অসমখনক বা ভাৰতবৰ্ষখনৰ প্ৰতিজন এই কুশীলৱক প্ৰতিটো বিভাগৰ অকল সত্ৰীয়া নৃত্যৰ কথাই কোৱা নাই ভাৰত চৰকাৰে বহুতখিনি সুবিধা দিছে সেই সুবিধাটো গ্ৰহণ কৰিবলৈ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ সমাজত এই কথাটো বহুলভাৱে প্ৰচাৰিত হোৱা নাই সেইটো কাৰণে বোধহয় ছাত্ৰ ছাত্ৰীসকলৰ কিছু 10% ছাত্ৰ ছাত্ৰীয়ে এই সংগীত জগতখনত শিকিবৰ কাৰণে আগবাঢ়ি আহিছে বুলি মই দেখিবলৈ পাইছো হয় আপুনি সামাজিক অনুষ্ঠানৰ লগত কেনে ধৰণে জড়িত হৈ আছে বৰ্তমান সামাজিকভাৱে ৰাইজৰ মাজত আজি অলপ দিনৰ পৰা 2006 চনৰ পৰা অকমান সত্ৰৰ কিছুমান নৈমিত্তিক নৃত্য প্ৰসংগৰ ক্ষেত্ৰত মই জড়িত হ'বলগীয়া হলো তেতিয়াৰ পৰা ৰাইজৰ মাজত ৰাজহুৱা নামঘৰত নাম প্ৰসংগ কৰিবলৈ ৰাইজে যদি আজ্ঞা দিয়ে আমি সেই নাম প্ৰসংগটো আগবাঢ়ি গৈ আছো বৰ্তমান হয় আপুনি যেহেতু এজন নামাচাৰ্য গতিকে আমাক যদি প্ৰসংগৰ মাত্ৰ দুটা শাৰী শুনায় নিশ্চয় ভাল লাগিব নামাচাৰ্য আচলতে নহয় নামৰ মূল আসনত বহাজনক আমি নামাচাৰ্য বুলি শব্দটো মই প্ৰয়োগ কৰিবলৈ অকমান বেয়া পাইছো ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আমাক আগবঢ়াই দিছে গতিকে আমি আগবাঢ়িছো হয় এই একোট ঘোষাকে গাওঁ হয় নাম প্ৰসংগৰ ঘোষা একোটকে এ জগত জীৱন ৰাম জগত জীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম জগত জীৱন ৰাম জগত জীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম জগত জীৱন ৰাম জগত জীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম জগত জীৱন ৰাম জগত জীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম এ মধুসূদন দেৱ মধুসূদন দেৱ তুমি বিনে গতিৰ গতি নাই কেও মধুসূদন দেৱ মধুসূদন দেৱ তুমি বিনে গতিৰ গতি নাই কেও তুমি বিনে গতিৰ গতি নাই কেও এয়া ঘোষাৰ চাৰিজুতি ঘোষা গোৱা হয় এতিয়া মাত্ৰ দুজুতি ঘোষা গাইছো চাৰিজুতি ঘোষা গোৱা হয় চাৰিজুতি ঘোষাৰ অন্তত পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ যিসমূহ সত্ৰ আছে সেই সত্ৰসমূহত এজুতি নঘোষা গোৱা হয় এজুতি নঘোষা গোৱাৰ পাছত কীৰ্তন আৰম্ভ কৰে গতিকে নাম প্ৰসংগ আমি এনেদৰে বৰ্তমান এই সমাজত সত্ৰৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গাবলৈ কিছু হেঁপাহ কৰিছো দাদা আপোনাক আৰু এটা কথা সুধো যে আপুনি যিহেতু মানে এজন গুৰু প্ৰশিক্ষক
এনেকুৱা কিছুমান আমাৰ সমাজত ল'ৰা ছোৱালী আছে বা শিক্ষাৰ্থী আছে তেওঁলোকে ধৰক সত্ৰীয়া নৃত্যই হওক বা ভাওনাই হওক বা বৰগীতেই হওক শিকাৰ ক্ষেত্ৰত আগ্ৰহী আপুনি যিহেতু তবলাও শিকায় আৰু খোলো শিকায় শিকাৰ ক্ষেত্ৰত তেওঁলোক আগ্ৰহী বা তেওঁলোকৰ শিকিবলৈ মন থাকে কিন্তু কি হয় এটা যিহেতু গুৰুক মাননি দিবলগীয়া হয় সেই মাননিটো দিব নোৱাৰে বা আৰ্থিক দুৰৱস্থাৰ বাবে মাননি দিয়াৰ অলপ অসুবিধা হয় তেওঁলোকে সেই শিকাৰ আগ্ৰহক দমন কৰি ৰাখিব লগা হয় এই ক্ষেত্ৰত এজন প্ৰশিক্ষক হিচাপে আপুনি সেই সকল শিক্ষাৰ্থীৰ প্ৰতি কেনে ধৰণৰ সহায় আগবঢ়াব প্ৰথম কথাটো হৈছে গুৰু শব্দটো উঠাই ল'লে ভাল পাম কাৰণ কেলে মই বৰ্তমানলৈ গুৰু নহয় মই এজন প্ৰশিক্ষক হিচাপেও সম্পূৰ্ণ বুলি মই ক'ব নোৱাৰো এই বিশাল এখন অধ্যায় এই অধ্যায়খনত প্ৰশিক্ষক হিচাপে হ'লে গোটেইখিনি জানিব লাগিব ইমানখিনি জনাৰ আমাৰ গাত সেইকণ জ্ঞান নাই তথাপিতো প্ৰশিক্ষক হিচাপে কৈছো আমাৰ যিখন ষ্টুডেন্ট আছে যিমানবোৰ ষ্টুডেন্ট আছে এইটো মডেলজন কমলাবাৰী সংগীত মহাবিদ্যালয়ত যিমান ষ্টুডেন্ট আছে আমাৰ 268 জন ষ্টুডেন্ট আছে 268টা ষ্টুডেন্টৰ ভিতৰত 200 ষ্টুডেন্টতকৈ কম প্ৰায় 73 মান ষ্টুডেন্ট একদম ফ্ৰী অফ কষ্টত আমি তেওঁলোকক শিকাই আছো আৰ্থিকভাৱে তেওঁলোক সচ্ছল নহয় গতিকে তেওঁলোকক শিকাৰ হেঁপাহ এটা আছে সেই হেঁপাহটো তেওঁলোকৰ যিটো শ্ৰদ্ধা সেই ভাৱটোক আমি আঁকোৱালি লৈ তেওঁলোকক আমি শিকাই আছো আমাৰ মূল পেছাগত এইটো মোৰ বৃত্তি নহয় মই এটা নিচা হিচাপে লৈছো ভগৱন্তক গুণানুকীৰ্তন গুৰুজনে দি থৈ যোৱা এই সংস্কৃতি ভাগক তেওঁলোকক শিকাই পেলাই আমি কেনেদৰে আগবঢ়াই যাব পাৰো আজি এই অনুষ্ঠান যদি কোনোবা ব্যক্তিয়ে চাই থাকে তেওঁলোকেও ক'ব যে সীমান্ত মহন্তই কাৰোবাক শিকোৱাৰ নামত পইচা বিচাৰে নে নিবিচাৰে তেওঁলোকে নিজেই ক'ব হয় আৰু যদি কোনোবা এনেকুৱা আগ্ৰহী শিক্ষাৰ্থী আপোনালোকৰ যোগাযোগ কৰিবলৈ বিচাৰে তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ উত্তৰ যোগাত্মকে হ'ব উত্তৰ যোগাত্মক সম্পূৰ্ণৰূপে কোনো খৰচা নোহোৱাকৈ তেওঁলোকক শিকোৱা হ'ব আৰু এটা কথা আছে কি ইয়াত মাননি বুলি শব্দ এটা আছে যে মাননিটো কি আমাৰ নামঘৰত এটকা চাৰিআনা বুলি এটা অৰিহণা আগবঢ়োৱা হয় এই শিকিবলৈ আহোঁতে আমি গুৰুজনাক সাক্ষী কৰি পেলাই এই গুৰুজনালৈ এটা গুৱাপান আগবঢ়াই আমি শিক্ষা কাৰ্য আমি আৰম্ভ কৰোঁ সেইটো এটা পৰম্পৰা গতিকে এই সত্ৰীয়া পৰম্পৰাটো অক্ষুণ্ণ ৰাখি পেলাই মই সকলোকে অনুৰোধ জনাইছো যে যিজনৰ ওচৰতে শিকিবলৈ যাওক তেখেতক গুৱাপান এভাগ দি ন্যূনতম কিবা এটা অৰিহণা দি শিকিবলৈ যদি যায় আমি নথৈ আনন্দিত হ'ম হয় এইখিনিতে দৰ্শকসকলক জনাই থৈছো আপোনালোকে সীমান্তদাৰ মুখেদি শুনিলে তথাপি কৈছো যে যদি আপোনালোকৰ সন্তানসকল এই সংস্কৃতিৰ প্ৰতি আগ্ৰহী কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে আপোনালোকে তেওঁলোকক আগবঢ়াই দিব পৰা নাই বা আগবঢ়াই দিয়াৰ পৰা বিৰত আছে আপোনালোকে সীমান্তদাৰ লগত যোগাযোগ কৰিব পাৰে সীমান্তদাৰ ব্যক্তিগত যোগাযোগ নম্বৰটো আমাৰ স্ক্ৰীনত দিয়া আছে তাৰ পৰা আপোনালোকে চাই ল'ব সীমান্তদাৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে নহ'লেও আমাৰ লগত যোগাযোগ কৰিলে আমি সীমান্তদাৰ লগত যোগাযোগ কৰাই দিম আপোনালোকে কোনো ধৰণৰ দ্বিধাবোধ কৰিব নালাগে বা সংকোচবোধ কৰিব নালাগে সীমান্তদাৰ ওচৰলৈ মুকলি মনেৰে যাব পাৰে আৰু আপোনালোকৰ সন্তানসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ যি জানে যিখিনি পাৰে তেওঁ নিশ্চয়কৈ সেইখিনি জনাব বা সেইখিনিত আগবঢ়াই নিব ধন্যবাদ হয় বা সীমান্তদা আপুনি যিহেতু ভাওনাৰ লগত জড়িত মাতৃভাষাৰ ভাওনা আৰু অংকীয়া ভাওনা এই দুই ভাগ ভাওনাৰ মাজতে বিশেষভাৱে সামঞ্জস্য আছে কেৱল মাত্ৰ আমি দেখো যে ভাষাৰ অলপ তাৰতম্য আছে মাতৃভাষা ভাওনা আৰু অংকীয়া ভাওনাৰ মাজত এই ক্ষেত্ৰত আৰু কিবা তাৰতম্য বা সামঞ্জস্য কেনে ধৰণৰ আপোনাৰ মতে মাতৃভাষা ভাওনা আৰু অংকীয়া ভাওনা মাত্ৰ ইয়াৰ সাদৃশ্যটো অকণমান পৃথক আছে ভাষাৰ ক্ষেত্ৰত ভাষাটোহে নাই ভাষাটো আমাৰ মাতৃভাষা অসমীয়া ভাষা আৰু তাত বজাৱলী ভাষা বাকী অংকীয়া নাটত যিমানখিনি গীত থাকে যিটো আগত উল্লেখ থাকিব তাল উল্লেখ থাকিব ভটিমা আছে ভটিমা ইয়াত 4 প্ৰকাৰ আছে মাতৃভাষা ভাওনাতো ভটিমা আছে গতিকে এই ভটিমাসমূহ তাত প্ৰচাৰ কৰা হয় সম্পূৰ্ণ মাতৃভাষা ভাওনা আৰু অংকীয়া ভাওনাৰ মাজত ভাষাটোহে পৃথক বাকী সকলোখিনি সাদৃশ্য আছে কিন্তু বৰ্তমান আমাৰ থলুৱাভাৱে কিছু কিছু ব্যক্তিয়ে কোনোবা এখন সত্ৰত অংকীয়া নাট এখন শিকি গৈ কোনোবা এটা ৰাগ গীত পাহৰিলে পাহৰাৰ কাৰণে তেওঁ মনতে গুণগুণাই ভাবি ল'লে
তেওঁ সেই কিবা এটা মনতে সেই মুহূৰ্তত যিটো গীতৰ সুৰ আহিব সেই সুৰটোকে সেই ৰাগ বুলি গাই দি এতিয়া কিছু অলপ পৃথক হ'বলৈ লৈছে যেনেকৈ ফৌজিয়া ধুৰা এই যাত্ৰাসমূহৰ সুৰ বৰ্তমান মাতৃভাষা ভাওনাত সংযোজন কৰা আমি দেখিবলৈ পাইছোঁ ইয়াৰ মূল কথাটো হৈছে কি যিসকলে এই ভাওনা সংস্কৃতিটো জীয়াই ৰাখিছিল সেইসকলৰ কোনোবা এজন আহি পেলাই গাঁৱৰ পৰা বা আঁতৰৰ পৰা এজন আহি সত্ৰত আহি শিকিছিলেই শিকি যাওঁতে বহুতখিনি ৰাগ আছে গীতখিনি সুৰ পাহৰি গৈছে পাহৰি গৈ গাঁৱত গৈ বেলেগ এটা সুৰ তেওঁ পাহৰাৰ কাৰণে নতুন এটা সুৰৰ সৃষ্টি কৰি লৈছে সেই সুৰটোকে কিছু কিছু ক্ষেত্ৰত কিছু ঠাইত যে আমাৰ পূৰ্বপুৰুষসকলে এনেদৰেই আমাক শিকাই থৈ গৈছিলে গতিকে আমাৰ এইটো পৰম্পৰা এই পৰম্পৰা শব্দটোৱে কিন্তু অকণমান অসুবিধা পেলাইছে কাৰণ কেলে সেই পূৰ্বপুৰুষজনে ক'ত শিকিছিলে কিছু গাঁৱত এতিয়াও বংশাৱলী আছে সেই বংশাৱলী চালে গম পোৱা যাব কিছু বংশৰ বংশাৱলী আছে সেই বংশাৱলীত সেইজন ব্যক্তিয়ে কোন ঠাইত গৈ সেই নাট ভাগ শিকিছিলে গীত ভাগ শিকিছিলেগে সেই কথা তাত উল্লেখ থাকিব লাগে কিছুৱে উল্লেখ ৰাখিছে কিছুৱে নাই ৰখা কিন্তু নাই ৰখা এইটো কাৰণে নাই ৰখা গোটেই এজন মানুহৰ অটোবায়োগ্ৰাফি সকলোৱে একদম পূৰ্ণাংগকৈ নিলিখে আজিকালি কিছু ব্যক্তিয়ে লিখিবলৈ লৈছে গতিকে সেই তেওঁলোকৰ এই পাহৰি যোৱাৰ কাৰণে নতুন এটা সুৰৰ সৃষ্টি কৰি ল'লে সেইটো আমাৰ গাঁৱৰ পৰম্পৰা বুলি কৈ দিবলৈ লৈছে সেই পৰম্পৰাটোৱে কিন্তু এই সত্ৰীয়া সংস্কৃতি জগতখনলৈ মহাপুৰুষ শংকৰদেৱৰ যি অনবদ্য সৃষ্টি এই সৃষ্টিক কিছু অসুবিধা পেলাইছে বুলি মই ভাবি লৈছো হয় দাদা আমাৰ নিৰ্ধাৰিত সময় যিহেতু চমু চাপি আহিছে এইখিনিতে আপুনি আমাৰ মজিয়াৰ পৰা আমাৰ দৰ্শকসকলক বা ৰাইজক কিবা বাৰ্তা দিব নেকি আসাম লাইভ 7 এই ভিতৰুৱা যিখিনি কথা এই কথাখিনি যে প্ৰকাশ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া মই যে কৈ গ'লো 10 বছৰৰ ওপৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অকল সত্ৰীয়া সংগীতেই নহয় অন্য সংগীত বিহু লোকসংগীত সকলোখিনিত যে অসম ভাৰত চৰকাৰে যে এটা বৃত্তি তেওঁলোকক যে দিয়ে সেই কথাটো যাতে সকলোৱে বুজি পাওক আৰু তেখেতসকলৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি ইয়াত উপস্থিত হৈ এই বাৰ্তাটো যে আমাৰ ৰাইজক দিবলৈ পাইছো গতিকে আসাম লাইভ 7ক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আগবঢ়াইছো আৰু অনুষ্ঠানটোৰ প্ৰতি মোৰ সহযোগিতা আছে নমস্কাৰ হয় ধন্যবাদ দাদা আজি আপুনি আমাৰ মাজলৈ আহিলে আমাৰ বহুতেই ভাল লাগিলে নিশ্চয় দৰ্শকসকলেও ভাল পাইছে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো দৰ্শকসকল এয়া আপোনালোকৰ মাজত আজি আছিল আমাৰ আলাপৰ অতিথি শিৱসাগৰ জিলাৰ আমগুৰিৰ শ্ৰী শ্ৰী বেঙেনাহাটী সত্ৰৰ নিবাসী শ্ৰী সীমান্ত মহন্ত ডাঙৰীয়া তেখেতৰ লগত কথা পাতিলো আৰু বহুত কথা পাতিবলগীয়া আছিল কিন্তু আমাৰ সময় যেহেতু নিৰ্ধাৰিত গতিকে পিছলৈ আকৌ তেখেতক লগ পাম বুলি আশা কৰিছো আজি অনুষ্ঠান আমি ইমানতে সামৰিছো দাদা আপোনাক নমস্কাৰ জনাইছো হয় আমি ইতিমধ্যে বিদায় ল'ব লাগিব আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজি অনুষ্ঠান সামৰিছো ধন্যবাদ